যোৰহাট পৌৰসভাৰ বিভিন্ন অনৈতিক আৰু নীতিবহিৰ্ভূত কাৰ্যৰ বিৰুদ্ধে এই সংবাদমেল সম্বোধন। ইতিমধ্যে আপোনালোক সকলো জ্ঞাত, যোৱা 28/2/2025 যোৰহাট পৌৰসভাত অৰুণোদয় সম্পৰ্কীয়ত এখন সভা আয়োজন কৰিছিলে আমাৰ যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে। সেই সভালৈ আমাৰ পৌৰ সদস্যসকলক আমন্ত্ৰণ জনাইছিলে আৰু বিভিন্ন ৱাৰ্ডৰ চৰকাৰে গঠন কৰি দিয়া বুথ কমিটিৰ সদস্যসকল তাত উপস্থিত আছিল। সেই সভাত 28 এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কাগজ পত্ৰ আমি বিভিন্ন বিভাগলৈ অৰ্পণ কৰিছোঁ। আমি ধৰক আমাৰ জিলা কংগ্ৰেছকো জনাইছোঁ, পৌৰসভা নেত্ৰীকো জনাইছোঁ, জিলা উপায়ুক্তকো জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যক্তিগত সচিবকো আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ নগৰৰ মন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি এই কাগজৰ কামবোৰ আমি ইতিমধ্যে কৰি আছিলোঁ আৰু একো ব্যৱস্থা নোহোৱাত আমি আপোনালোকলৈ ওচৰ কাষ চাপিবলগীয়া হৈছে আজি এই সাংবাদিক মেলৰ যোগেদি। সেইদিনাখন যি অৰুণোদয় আঁচনিৰ কাৰণে বুথ লেভেল কমিটিখন তেওঁ নিমন্ত্ৰণ কৰিছিলে, সেই কমিটিত আমাৰ সহযোগী সদস্য আছিলে আমাৰ চুটিকৰ ডাঙৰীয়া, আমাৰ কাবেৰী, চিমিকে আদি কৰি আৰু মানে শাসকীয় পক্ষ বহুকেইজন সদস্য উপস্থিত আছিলে। প্ৰথমে মই যিহেতু এই অৰুণোদয় প্ৰক্ৰিয়াটোত তেখেতসকলে মানে এটা তেওঁলোকৰ দলৰ মানে বুথৰ মানুহসভাক দি তেখেতক কমিটি গঠন কৰিছিলে। সেই কমিটি গঠন কৰাৰ বাবে আমি প্ৰতিবাদ কৰি আমি আমাৰ চাহাবলৈও আমি কাগজ প্ৰেৰণ কৰিছিলোঁ, জিলা উপায়ুক্তকো দিছিলোঁ। আমি তেখেতসকলক কৈছোঁ যিহেতু এইখন এনেকৈ আমাৰ গাৰ্জেন মিনিষ্টাৰে এপ্ৰুভ কৰি দিয়া আমাৰ তালিকা, আমি ইয়াত একো তাত ব্যৱস্থা ল'ব নোৱাৰিম। তাৰ পৰা আমি আমাৰ পৌৰসভা কাৰ্যালয়ত আমি জনাইছিলোঁ যিহেতু আমাৰ 19টা পৌৰ সদস্য আমাৰ এই বুথ কমিটি আজি অৰুণোদয় চিলেকশ্যন কৰাত আমাৰ ভূমিকা কি হ'ব। তেতিয়া তেওঁলোকে আমাক মৌখিকভাৱে জনাইছিলে ইয়াত যদি আমাৰ 3জন সদস্য দিছে, 4জনকৈ আছে, এজন আপোনালোক হ'ব পাৰে। কিন্তু আমি তেখেতসকলক আমি লিখিতভাৱে বিচাৰিছিলোঁ, আমাক নিদিলে। মৌখিকভাৱে তেখেতসকলে কৈছিলে আপোনালোকে নিজৰ নিজৰ এলেকাত আপোনালোকে মানে এজ পাৰ গাইডলাইনৰ মতে ৱাৰ্ড সভা বা গাঁও সভা পাতি আপোনালোকে নিৰ্বাচিত কৰিব পাৰিব। কিন্তু এই ক্ষেত্ৰত তেওঁলোকে আমাক একো ধৰণৰ সহযোগিতা আমাক নকৰিলে। আমি আমাৰ নিজৰ এলেকাত আমি প্ৰায়বোৰ ৱাৰ্ডতে আমি আমাৰ ৱাৰ্ড সভা পাতি আমি কিছুমান হিতাধিকাৰীৰ নাম আমি তেওঁলোকৰ কাৰ্যালয়ত দিছিলোঁ, সেই আমাৰ পৌৰসভা কাৰ্যালয়ত জমা দিছিলোঁ। তেখেতসকলে তাৰ ভিতৰতে 2-4 কিছুমান মানুহে অন্তৰ্ভুক্ত কৰিলে, সৰহসংখ্যক মানুহৰে অন্তৰ্ভুক্ত নকৰিলে। এই কথাটোকে সেইদিনাখন মই জানিবৰ কাৰণে মই প্ৰশ্ন কৰাত আমাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে মোক বিভিন্ন ধৰণৰ অজুহাতত মোক বিভিন্ন ধৰণৰ গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। বিশাল ফুকন তেখেতে যোৱা 14/2 তাৰিখে আমাৰ এখন পৌৰসভাত বজাৰহাট নিবেদন দিয়া সংক্ৰান্তত এখন সভা হৈছিলে। সেই সভাত তেখেতে কৈছিলে আমাৰ এজন সক্ৰিয় সদস্য আছিল আমাৰ প্ৰফুল্ল বৰা ডাঙৰীয়া, তেখেতে কৈছিলে আমি এই নিবিদাৰ ক্ষেত্ৰত আমি কেনেকৈ নিবিদাটো ছেটেলমেণ্ট দিম সেই কথাটো আমাৰ নিবিদাত আমি উল্লেখ নকৰোঁ। আমি যেতিয়া নিবিদা আমাৰ হ'ব তাৰ পাছত আমাৰ পৌৰসভাৰ আইনৰ অনুসৰি আমি নিবিদা আৱৰ্তন দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়া তেখেতে কৈছিলে মই পৌৰসভা এনেকুৱা সিদ্ধান্ত মই নেমানো। পৌৰসভা সিদ্ধান্ত নেমানো বুলি কোৱাৰ কাৰণে আমি প্ৰথমতে প্ৰফুল্ল বৰা ওলাই আহিলে, তাৰপিছত মই আৰু আমাৰ কাবেৰী দত্ত ওলাই আহিলোঁ, তাৰপাছতে প্ৰশান্ত বৰা ওলাই আহিলে। সেই সিদিনাখন আমাৰ সভাত চুটিকৰ নাছিলে, বিশেষ কামত তেখেত ওলাই গৈছিলে আৰু তেনেকৈ আমি সেইদিনাখন সেই সভা ত্যাগ কৰা প্ৰতিবাদ গ্ৰহণ কৰিছিলোঁ। ঠিক তাৰ পাছতে তেখেতে সেইটো এটা গ্ৰাছ মোৰ ওপৰত আছিলে, সেই গ্ৰাছটো পূৰাবৰ কাৰণে সেইদিনাখন তেখেতসকলে যিজনে মই জানিব বিচাৰে মই কথা সোধোতে তেখেতে তাৰ উত্তৰ নিদি মোক বিভিন্ন ধৰণৰ কথাৰে গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে। তেখেতে কৈছে আপোনাৰ ওপৰত মোৰ বহুত এভিডেঞ্চ আছে, মই আপোনাৰ ওপৰত FIR দিব পাৰোঁ। মই তেখেতক প্ৰতিবাদ কৰিছোঁ, মোৰ যদি কিবা এভিডেঞ্চ আছে আপুনি মোক জনাওক, মই জানি মই কি হ'ব। আপুনি তেনেকৈ মোক ক'ব নোৱাৰে, মই এজন ৰাইজৰ প্ৰতিনিধি। তেওঁ কৈছে কি মই সেনেকৈ চৰকাৰী বিষয়া, মই ক'লোঁ মই ৰাইজৰ প্ৰতিনিধি।
তেনেকৈ অলপ বাক বিতণ্ডা হৈ থাকোঁতে সেই কথাটোৰে মোক অজস্ৰখিনি কথা কৈছে। আমাৰ কাবেৰী ডক্টৰে সকলো কথা শুনিছে, মোক ইউ ছেট আপ তেনে কেইবাবাৰো কথা কৈছে মোক। এই কথাবোৰ প্ৰতিবাদ কৰাৰ পাছত মই তেখেতৰ লগত আৰু কোনো বাক বিতণ্ডা নকৰি পিনি মই লাজে অপমানে মই সভাগৃহ ত্যাগ কৰি তাৰপৰা মই ওলাই আহিছোঁ। অৰুণোদয় হিতাধিকাৰীৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছী পৌৰ সদস্যক দুৰ্ব্যৱহাৰৰ অভিযোগ। 19 নং ৱাৰ্ডৰ কংগ্ৰেছী পৌৰ সদস্য নাৰায়ণ দাসক পৌৰসভাৰ মিটিঙত দুৰ্ব্যৱহাৰৰ অভিযোগ। ইমানখিনি সমস্যা, য'ত নেকি এজন কাৰ্যবাহী বিষয়াই আজি নগৰত কৃত্ৰিম বানপানী, আজি আমাৰ খোৱা পানী হওক, নলা নৰ্দমা হওক, জাবৰ নিষ্কাশন হওক, আৰু কিছুমান আপোনালোকে দেখিছে যে ঘৰ দুৱাৰ নিৰ্মাণ হৈছে, ৰাজহুৱা নলা নৰ্দমা পোত গৈছে, পথাৰ সমা পুতিছে, আৰু এই ক্ষেত্ৰত বহুত আনঅথৰাইজ বিল্ডিং আমাৰ চকুত পৰে, বহুত ডেভিয়েশ্যন আছে বহুত বিল্ডিঙত, কিন্তু সেইবিলাকত কাণসাৰ নাই। নাগৰিকৰ সুবিধাৰ্থে আমি ক'লে সমস্যাৰ অন্ত নাই। পাৰ্কিঙৰ সমস্যা চবফালে সমস্যাই সমস্যা। বোলে সমস্যাক লৈ কিবা এটা মতৰ বিৰোধ হৈছে তেতিয়াও আমি ক'ব পাৰোঁ, কিন্তু এজন নিৰ্বাচিত প্ৰতিনিধিক এনেকৈ কথা কৈ সামন্তযুগীয় কোনোবা ৰজাৰ দৰে ব্যৱহাৰ কৰিব, আমি নিশ্চয়কৈ আমি কথা মানি ল'ব নোৱাৰোঁ। গতিকে আপোনালোকৰ আমাৰ কাষতে আমাৰ দাস ডাঙৰীয়াও আছে, নাৰায়ণ দাস ডাঙৰীয়া, যিগৰাকী ভুক্তভোগী সেইদিনাখন, তেখেতে নিৰ্বাচিত প্ৰতিনিধি, মই পুনৰাই কৈছোঁ। গতিকে আপোনাৰ তেখেতে দুআষাৰ বক্তব্য আগবঢ়াব। ঘটনাক কেন্দ্ৰ কৰি জিলা উপায়ুক্তক ঘটনা সন্দৰ্ভত পৌৰ সদস্যৰ লিখিত অভিযোগ। 28/2/2025 তাৰিখে যোৰহাট পৌৰসভাত অনুষ্ঠিত হৈছিল অৰুণোদয় সন্দৰ্ভত এক সভা। পৌৰসভাৰ কাৰ্যবাহী বিশাল ফুকনে এই সভাতে 19 নং ৱাৰ্ডৰ পৌৰ সদস্য নাৰায়ণ দাসক অভব্য আচৰণ কৰাৰ লগতে গালিগালাজ কৰাৰ গুৰুত্ব অভিযোগ। তেখেতসকলে শুনি আছে কথাটো তেখেতসকলে, কিন্তু এনেই আন অফিচিয়েল তেখেতসকলে কৈছে আছে ভাল। বিৰোধী আৰু শাসকীয় মানুহ প্ৰায় আমি 8জন মানুহ আমি গুৱাহাটীলৈ জিলা আমাৰ মাননীয় যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ। তেখেতে এই সংক্ৰান্তত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আমাক আশ্বাস দিছিলে, আৰু ইতিমধ্যে আমি আকৌ পুনৰ তেখেতক আমি এই কথাটো আমি অৱগত কৰি আছোঁ। আৰু যিজন আমাৰ কাৰ্যবাহী বিষয়া, তেখেতে এখন গাড়ী কিনাৰ সংক্ৰান্তত আমাৰ সভানেত্ৰী মহোদয়াকো বিভিন্ন ধৰণৰ কটুবাক্য সভানেত্ৰী মহোদয়াৰ কক্ষত তেওঁ শুনাইছিল। এই কথা আপোনালোকে গম পাইছে, পেপাৰ পত্ৰে ওলাইছে কথাবোৰ, সেই কথা। আৰু সেই কথাটোলৈ সভানেত্ৰী মহোদয়ে আজিও তেখেতৰ ওপৰত মানে একচুৱেলি মনে প্ৰাণে বৰ এটা ভাল চিন্তা ৰখা নাই তাৰমানে তেখেতৰ। আৰু আমি তাৰিখে 2 হুইলাৰ 4 হুইলাৰ যিজন লেচি, আজি জনমভূমি কাকতত তাৰ সংক্ষিপ্ত অলপ ওলাইছে, সেই লেচিজনে পইচা পৌৰসভাত জমা নিদিয়াৰ বাবে তেখেতক নাকচ কৰা হৈছিলে। এই নাকচ কৰাৰ পৰিপ্ৰেক্ষিতত আমাৰ সভানেত্ৰী মহোদয়ে স্বাক্ষৰিত এখন জাননীত কৈছিলে, আমাৰ যিসকল অভিজ্ঞ ব্যক্তিয়ে এই আমাৰ পৰৱৰ্তী দিনকেইটা 31 মাৰ্চলৈকে এই দিনকেইটা আপোনালোকে আবেদনৰ যোগেদি নিবিদা মূল্য আগবঢ়াব পাৰিব। আমি সেই যিজনে হাইষ্ট হ'ব আমি সেইজনকে আমি এই 14 দিনৰ বা 12 দিনৰ কাৰণে আৱৰ্তন দিম। সেইদিনাখন আমাৰ এখন বিশেষ সাধাৰণ সভাৰ যোগেদি আমাৰ এজন ব্যক্তিয়ে 14,000 টকা প্ৰতিদিনে মাৰিছিলে, সেই ব্যক্তিজনক আমি দিবৰ কাৰণে আমি ঠিক ঠাক কৰিছিলোঁ। কিন্তু হঠাতে আমাৰ কাৰ্যবাহী বিষয়াগৰাকী কাৰ্যালয়ত উপস্থিত হৈ তেখেতে ক'লে এইটো বিধিগতভাৱে হোৱা নাই, পেপাৰত দিয়া নাই, গতিকে এইটোত মই স্বাক্ষৰ নকৰোঁ। সেই পাৰাৰ কাৰণে আজি সেই বস্তু তেনেকৈ স্থগিত হৈ থাকিলে, নহ'লে তাৰ বিনিময়ত আজি নটিচৰ কপি কিন্তু তেওঁলোকেও গৈছে। তাৰ বিনিময়ত এতিয়া আমাৰ পৌৰসভাৰ যোগেদি যি কালেকশ্যন কৰি আছে, সেই কালেকশ্যনটো একদম পুৱৰ কালেকশ্যন, 3,000 বা 4,000 টকাহে কালেকশ্যন হৈছে। প্ৰতিদিনে আমাৰ প্ৰায় 18টা মানুহ আমাৰ ইনভলভমেণ্ট কৰিছে পৌৰসভা, তেখেতসকলৰ লগত 9,000 টকা খৰচা হৈছে আমাৰ হাজিৰা ছিষ্টেমত। আৰু এনেকুৱা আমাৰ যি 4,000, 14,000, 10,000 টকা, প্ৰায় 19,000 টকা প্ৰতিদিন আমাৰ লষ্টৰ ঘৰত আমাৰ বৰ্তমান মানে পৌৰসভাখন তেখেতৰ এই এটা সৰু সিদ্ধান্তৰ কাৰণে এইটো আমাৰ লোকচান মনোভাৱ হৈছে। গতিকে এই কথাবোৰ আপোনালোকক অৱগত কৰিছোঁ। আপোনালোকে অন্ততঃ গণতন্ত্ৰৰ যি ব্যৱস্থাৰ মাধ্যমে আপোনালোকে আমাক সহায় কৰক, তাৰে অনুৰোধ জনাই আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰোঁ। ঘটনাক কেন্দ্ৰ কৰি যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।